ইঞ্জিনিয়াৰিং মোৰ নহ'ব বুজিছ। তাকেহে মোৰো তেনেকুৱা লাগিছে বুজিছ। এই পইচাবোৰ এনেই বৰবাদ গৈ আছে যেন লাগিছে। হয় দে, কি কৰিম বুলি ভাবিছ? ৰাইটাৰ কেলা এদিন না এদিন এনেকুৱা এখন কিতাপ লিখিম কেলা ৰাষ্ট্ৰপত্নী এৱাৰ্ডডাল আনিহে এৰিম বে কেলা। কেলা ৰাষ্ট্ৰপত্নী নহয় ৰাষ্ট্ৰপতিহে। আবে এইটো কেনেকৈ হ'ব? কি কেনেকৈ হ'ব? চা এতিয়া ৰাষ্ট্ৰপতি কোন? দ্ৰৌপদী মুন্না। আবে মুন্না নহয় বে মুৰ্মু। একেই দেচোন, মুন্না মুৰ্মু একেই আৰু। হ'ব দে এতিয়া কচোন তই তেখেত মতা নে মাইকী? মাইকী আকৌ। তে মাইকী মানুহ পতি হ'ব নে পত্নী হ'ব? তই ঠিকেই কৈছ, পত্নীয়েতো হ'ব, ৰাষ্ট্ৰপত্নীয়ে হ'ব দে। তোৰ কিন্তু তামাম কিডনী আছে দেই। কিডনী? আৰে ব্ৰেইনৰ কথা কৈছো ঐ। পিছে তই কি বনিম বুলি ভাবিছ? ফটোগ্ৰাফাৰ বে, তাকো প্ৰফেচনেল। মজা দেখোন। ঋতিক ৰোশন আৰু অমিতাভ বচ্চনৰ যদি ফটো এখন উঠাই নিদিওঁ মোৰ নাম কাটি দিব। তাৰপিছত চাবি শ্বাহৰুখ খানেও মোক ফটো উঠাবলৈ মাতিছে। আচ্ছা তই কিবা লিখিছনে নাই এতিয়ালৈকে? মই তোৰ এনেকুৱা এটা প্ৰেমৰ কাহিনী লিখিছোঁ নহয় গোটেই পৃথিৱী কবি যাব। শুনিবি নেকি? শুনাচোন শুনা। শুন তেনে। মাছ সাগৰ এখন ডাঙৰ জাহাজ গৈ আছে। সন্মুখত এটা ডাঙৰ বিশাল আইচবাৰ্গ আহি গ'ল। এইটো টাইটানিকৰ কাহিনী দেখোন। বে টাইটানিকত জাহাজখন ডুবি যায় নাযায়? যায়। মোৰ ষ্টৰিটোত জাহাজখন ডুবি নাযায়। জাহাজখন গৈ আছে। সন্মুখত আকৌ এটা ডাঙৰ বিশাল আইচবাৰ্গ পাই গ'ল। এইবাৰ জাহাজখন ডাইৰেক্ট খুন্দা মাৰি ডুবি গ'ল। মানুহবোৰ? আৰে কৈ আছো ধৈৰ্য ধৰ। তাত তোৰ আছে দুটা ধুনীয়া কেৰেক্টাৰ, ৰোমিঅ' জুলিয়েট যেনেকে। তাত আছে ৰূপালী। তাত তোমাৰ ৰূপালী আৰু মদন। ৰূপালী আৰু মদনৰে প্ৰেমৰ আলোড়ন। জাহাজখন ডুবি গৈ আছে, সিহঁতৰ প্ৰেমৰ আলোড়ন চলি আছে। যেতিয়া সিহঁতে গম পাইছে আমি ডুবিব ধৰিছোঁ, তেতিয়া ৰূপালীয়ে যেনে তেনে এখন তক্তা পায়। ৰূপালীয়ে তক্তাখনত উঠি যায়। ঠিক আছে, ৰূপালীয়ে কয় মদনক উঠি লোৱাহি। মদনে কয় না মই নাযাওঁ। ৰূপালীয়ে কয় আহা উঠি লোৱা। মদনে কয় নাই মই নাযাওঁ। কিয়? কাৰণ সেই তক্তাখনত দুজন উঠিলে দুইজনেই ডুবি যাব। এইটো দেখোন টাইটানিকৰ কপি। টাইটানিকৰ কেৰেক্টাৰ নাম কি আছিলে? জেক এণ্ড ৰ'জ। আৰু মোৰখনত কোন আছে? মদন আৰু ৰূপালী। আবে পাৰ্থক্যটো বুজ, চেষ্টা কৰ বুজিবলৈ। হয় বাৰু, এই তহঁতৰ নিচিনা বন্ধুত্বৰ কাৰণে আমাৰ গ্ৰথ নাই বুজিছ। কপি লাগিছে। হ'ব দে, তই মোৰতো বাদ দেচোন। তোৰ ফটোগ্ৰাফী দেখাচোন। তই যে ফটোগ্ৰাফাৰ বনিম বুলি ক'লি, দেখা ফটো কি চাবি তই? অমিতাভ বচ্চন আৰু ঋতিক ৰোশনহে বাকী থাকিলে। হ'ব দে দেখাচোন আগতে। এইটো চা, কালি চৰাই এটাৰ ফটো উঠাইছে আকাশত। আকাশত চৰাই? সুধা আকাশনে আছে দেখোন। চৰাই আৰু ৰখি থাকে নেকি আকাশত? বেলেগ এটা চা, এই বটলটো চা, কেনেকুৱা ফ'কাছ মাৰিছে। এইটো বটল? তই কওঁতে মই গম পাইছোঁ যে এইটো বটল। তোৰ চকুটো বেয়া হৈছে এই চেলফিখন চা, কেনেকুৱা হাহাকাৰ লাগি আছে ফেচবুকত। কি প্ৰশংসা। ভগৱান, এইটো তই নে বেলেগ মানুহ মই ধৰিবই পৰা নাই। কি ফটো মাৰিছে বোলে? তই মোকে যি ক'লি আৰু দেই এইবিলাক কথা, বেলেগৰ মুখ শুনাবি বুজিছ। এখন ফটো উঠিছ। তোক কথা কৈ কি লাভ? বান্দৰে কি বুজ নাই কলৰ। কি কৰি আছ ইয়াত? ভালেই কৰিলি তই, পাৰিলি। তোকেই বিচাৰি ফুৰিছিলোঁ আমি। কিয়? ই বোলে কাহিনী এটা লিখিছে, শুনচোন।
ভাল কাহিনী লিখে মানুহটো কিবা বে ডিমোটিভ কৰি থাকে খালি মোক নকৰিম নাপায় কচোন কি কাহিনী কোন থাকে না তোৰ এখন ভাল সাধনা নাখানিবি তুমি বুজি নাপায় বুজি পাব ৰচোন অকণ ভোক লাগিছে যাব ভোক লাগিছে বে বহুত ভোক লাগিছে বল আমাৰ ঘৰত খাবি বল কি খোৱাবি আরে কি খাবি তই মাটন চিকেন পোলাও কাপাচিনো পাকাচিনো ঠাণ্ডা কি খাবি আমাৰ ঘৰত খাবি বল খাবি নেকি মটনটো কিন্তু ভাল বনাই এই মটনটো যে এবাৰ ৰাউণ্ডটো এইটো ফালি পেলাই তইতো খাইছিলি এবাৰ এই ৰাউণ্ডটো বনাইছিল ন মজা বনাই কিন্তু খাবি লোকেল চিকেনো আছে যদি খাওঁ মই মাৰি দিম লোকেল চিকেন নালাগে খালি বুজি নাপাবি কথাটো বেয়া লাগে একো নহয় তোমাৰ দুইটা এটা ফটোগ্ৰাফাৰ এটা আমুক হ'ব দে কিন্তু তোৰ ক'ত কি আছে খাবি কি এইটো ক মাটন চিকেন কাপাচিনো ফাকাচিনো চব পাবি মটন নে মটন তোৰ মটনৰ এনেকুৱা লেগ পিচ বনাই নহয় খাই পাগল হ'বলৈ ইমান ডাঙৰ লেগ পিচ থাকে চিকেনৰ হ'লে বেলেগ কথা চিকেনৰ হ'বলৈ এনেকুৱা লেগ পিচ থাকে চিকেনৰ ইমানকণহে থাকে মটনটো যে এইডোখৰ পৰা এনেকৈ কাটে ন ফাষ্টকৈ কাটি দিয়ে যে মটনৰ লেগ পিচ কেনেকুৱা বনাই সিহঁতৰ ঘৰত আৰু কাপাচিনোটো আছে কাপাচিনো ফাকাচিনো চব আছে খাবি খোৱাবি বল মাৰিয়ে দিওঁ নে কি ই কিন্তু ভাল ভাত খাই দিয়ে ভাজিটো ভাজি আলু ভাজিলো মোক ভাজি আৰু কোন দে ভাজি আৰু লাগে বেছিকে লাগে আলুৰ যিহে দাম এতিয়া মই পাৰিলে ইয়াৰ পৰা অকণমান আৰু লৈহে যাম মোৰ পৰা নিনিব নাই নিম অকণমান ৰ'বা দেই অকণ আমি মটনটো কি হ'ল মটন যি পাছে তাকে খা মকা চিনো সন্ধিয়া ই ভাল উপায়টো নাই এই আলু ভেন্দি একো কিনিব নোৱাৰা হ'লো ইমান দাম এতিয়া মানে দামৰ খুন্দাত বস্তু কিনিব নোৱাৰা হ'লো কি হ'ল এই বুঢ়াটোৰ পৰা মোৰ ভাল শান্তি নাইকিয়া হ'ল আৰু দে পাই কি হ'ল তোমাৰ খাহি আকৌ কিমান ল'লে এইটো 1,30,000 1,30,000 ইমান পইচা খৰচ কৰি কিয় আনিলে ওৰা মোৰ এটাই ল'ৰা জানা এই এটা ল'ৰাৰ কাৰণে 1 লাখ টকা খৰচেই কৰিব নোৱাৰো কিহৰ বাপেক বাৰু কোৱাচোন তুমি হ'লেও আপুনি অকণমান কম দামতো পালেহেঁতেন ওৰা মোৰ ল'ৰাটোৱে আজি ইঞ্জিনিয়াৰিং পাছ কৰি আহিব তাৰ কাৰণে মই এতিয়া কম দামী লেপটপ এটা লওঁ ইছৰাম কি চিন্তা কৰিছা তুমি কোৱাচোন বাৰু 1 লাখ টকা হ'লেও অকণমান চিন্তা কৰিব লাগিব নহয় 1 লাখ টকা হাতৰ মলি মোৰ হাতৰ মলি 1 লাখ টকা দেউতা তই আহিলে যে কিয় তোৰ পৰীক্ষা নাছিল জানো আজি পৰীক্ষা নিদিলো মই দেউতা নিদিলি তই পৰীক্ষা নিদিলি তই পৰীক্ষা কিয় নিদিলি বাৰু
মোক পিন্টুৱে কৈছে দেউতা মই ইঞ্জিনিয়াৰ বনিব নোৱাৰো কিন্তু ফটোগ্ৰাফাৰ ভাল বনিম এদিন নহয় এদিন মই অমিতাভ বচ্চন আৰু ঋতিক ৰোশন নহয় লিঅ'নাৰ্ডো দা ডিকাপ্ৰিঅ' আৰু উইন্সলেটৰ লগত ৰেড কাৰ্পেটত ফটো উঠিম এই দুডাল কোটাকো টাইটানিক দেউতা টাইটানিক এইটো তোক টাইটেনিক চলাবলৈ পঠিয়াইছিলো নে ইঞ্জিনিয়াৰিং কৰিবলৈ পঠিয়াইছিলো হিচাপ তুমি বাদ দিয়া তুমি দেখা ৰেড কাৰ্পেটত ফটো উঠাই আছো ৰেড কাৰ্পেট এইখন কাৰ্পেট নহয় অ ৰেড কাৰ্পেট চিনেমাত যে দেখায় কাৰ্পেটৰ ওপৰত হিৰো হিৰইন ফটো উঠে ৰেড কাৰ্পেট তোক ৰেড কাৰ্পেট পঢ়িব দিছিলে নেকি তোক মই ইঞ্জিনিয়াৰিং কৰিবলৈ পঠিয়াইছিলো তই পঢ়িব লাগিব ইঞ্জিনিয়াৰিং পাছ কৰিবই লাগিব তোক মই কথা দিলো সেই নহয় ৰ'বচোন আপোনাৰ কথা শুনি যদি বাবাটোৱে মদ খাই দিয়ে ভাং খাই দিয়ে চুলাই খাই দিয়ে আৰু চুইচাইড কৰে বিল্ডিঙৰ পৰা জাপ মাৰি দিয়ে নদীত পৰি যায় হে ভগৱান এইজনী তোৰ কাৰণে বৰবাদ হৈছে ল'ৰা ৰ'বচোন ৰ'ব কাজিয়া নকৰিব পিন্টুৱে মোক আপোনালোক দুইজনৰে ফটো ৱালপেপাৰত লগাই দিছে যাতে মই তেনেকুৱা কেতিয়াও নকৰো এইখন চাওক এই যে নন চানি লেউনি চানি চানি নহয় আপুনি কেনেকৈ চিনি পায় মানে 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 হেৰি অৰা এটা চাহ বনাব চাহ চাহ ইমানটো দিছিলোঁ দেখোন চাহ মানে সেই চাওঁ এই ফটোখন দেখুৱাছে নেবা এই আছো চাওঁ 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 তুমি এটা কাম কৰাচোন যোৱা এই কালি আনি থোৱা ফিল্ডত যে ৰসগোল্লা আছিল সেই ৰসগোল্লাটোতে চাহ বনাই মই ইয়াৰ লগত কথা কেইটামান আছে যোৱা তই যিটো মোক বিচাৰিছ মই তোক দি দিম তই কেমেৰাহে বিচাৰিছ মই কেমেৰা দি দিম চিন্তা একেবাৰে আৰু এটা কাম কৰোঁ আজি 100 টকাকে আছে তই লৈ যা তই কিবা এটা খাবি আৰু তোক কালি মই তোক কথা দিছোঁ তোক এটা ডাঙৰ কেমেৰা এটা আনি দিম তই বৰ ধুনীয়া ফটো উঠাব জানো দে তই চিন্তাই নকৰিবি তোক কালি কেমেৰাহে লাগে মই কেমেৰা দি দিম দে চিন্তা নকৰিবি কালি দিবি তোক কেমেৰা দিমেই দিম এটা 100 টকা হিৰো আজি কাৰণে তই 100 টকাকে লচোন বাৰু মই তোক দি আছো তই চিন্তা নকৰিবি নহয় মই তোক কথা দিছো যা হিৰো 100 টকা কিয় চিন্তা কৰিছ তই তোক আজিৰ কাৰণেহে দিছো তোক দিম নহয় মই তোক কথা দিছো হিৰো মাৰ কিয় কবিলাক এই ATM খনকে লৈ যা আজি লৈ যা হোৱাটছএপত দি দিবিচোন বাৰু নকবি পিনটো 1199 1199 ন হ'ব হোৱাটছএপত পাই যাবা